কৃষ্ণ পৰম শ্ৰদ্ধাৰ এই কলিযুগৰ নৰনাৰায়ণ স্বৰূপ বাপুমস্ত ত্ৰিবেণী গংগা সদৃশ ভক্তিস্বৰূপা আইসকল জয় জয়তে নৱবৰ্ষৰ আপোনাসৱক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমীয়া জাতি বাপুতি সাহোন এই ৰঙালী উৎসৱ আজি পবিত্ৰ দিন 1 বহাগ। এই 1 বহাগত আপোনাসৱে কৃপালু শংকৰ গুৰুজনাৰ সৃষ্টি দ্বিতীয় বৈকুণ্ঠপুৰী এই পবিত্ৰ স্থানত উপবিষ্ট হৈ আজি কৃষ্ণ গুণ চৰিত্ৰ শুনিম বুলি যি আগ্ৰহে বাট চাই আছে, আপোনাসৱ মহাপুণ্যৱান কলিযুগৰ সকলোলৈকে আমি শ্ৰদ্ধাৰ সেৱা আগবঢ়াইছোঁ। আজি আপোনাসৱ এই তৰণী মণ্ডলপাৰা চুবুৰীৰ যি নামগৃহ আপোনাসৱে পূৰ্বৰ পৰাই এই অনুষ্ঠানভাগ বহি যোৱা বছৰৰ পৰা আপোনাসৱে এটা মনত সিদ্ধান্ত ল'লে, ভাল সিদ্ধান্ত, যে 1 বহাগ এই দিনটোতেই ভগৱন্তৰ গুণ নাম যশেৰে যাতে দিনটো পাৰ কৰাব পাৰি, বছৰটোৰ শুভ আৰম্ভণি কৰিব পাৰি, এই সুন্দৰ অভিলাষ আপোনাসৱক ঈশ্বৰে কৃপা কৰিছে। সেইকাৰণেহে এনেকুৱা সিদ্ধান্ত ল'ব পাৰিছে। গতিকে আপোনাসৱ সঁচা অৰ্থত এই কলিযুগৰ পুণ্যৱান লোক। গতিকে আপোনাসৱ সকলোলৈকে আমি শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ। আমি সুদূৰ চিলাভৰাৰ পৰা আহিলোঁ আপোনাসৱৰ চৰণ সেৱা কৰিম বুলি, আৰু আহি আমি ৰাতিপুৱা পালোহি। আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত বিতুপন ভূঞা বাপজনাই যোগাযোগ কৰিলে। যোগাযোগ কৰি আমি খুব হাতৰে আহিলোঁ আপোনাসৱৰ চৰণ ধূলা হৃদয়ত ল'বলৈ। আচলতে আমি আপোনাসৱক কিবা কম বুলি বা তেনেধৰণৰ চিন্তা কৰি অহা নাই। আমি আপোনাসৱৰ পৰা কিবা শিকিম বুলি বা কিবা নিম বুলিহে আহিছোঁ। মাধ্যম হিচাপে লৈছোঁ আমি ভাগৱত ভাগ। এই ভাগৱতৰ মাধ্যমেদি আপোনালোকৰ মাজত আমাৰ মত বিনিময় হ'ব। আমি নজনাখিনি আপোনাসৱে দেখুৱাই দিব। আমি একেবাৰে চালুকীয়া, শিকিছোঁ মাত্ৰ, শিকাৰো। আমি ঈশ্বৰৰ সান্নিধ্য পাবৰ বাবে আগবাঢ়িহে গৈ আছোঁ। আপোনাসৱে কৃপা কৰিলে ভগৱন্তই কৃপা কৰিব, এই আশা আগত ৰাখি আমাৰ সুহিত শ্ৰদ্ধাৰ শ্ৰীযুত কুমুদ কলিতা বাপ আমি খুব সততে লগ হৈ থাকোঁ। আৰু আজি আমি তেখেতে এই সুদূৰ বাইহাটা চাৰিআলিৰ পৰা আহি আমাৰ মাজত সংগ দিলে, তাৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ কাষতে থকা পৰম সুহিত শ্ৰীযুত দীপুল শইকীয়া বাপজনা, তেওঁ সহযোগতে আজি আপোনাসৱৰ এই পবিত্ৰ স্থানত উপস্থিত হ'বলৈ আমাৰ সক্ষম হ'ল। এষাৰ কথা আছে, সাধুৰ লগত সৎসংগ, মধু কৰিলোঁ পাণ, বিশ্বামিত্ৰ হীৰত উঠি গংগাত কৰিলোঁ স্নান। সাধুৰ সংগত থাকিলে সাধুৰ সংগ বিচাৰি পায়, আৰু সাধুহে সাধুৰ সংগলৈ টানি আনে। বিতুপন বৰদলৈকে প্ৰমুখ্য কৰি আপোনাসৱ সাধু মহন্তসকল, আপোনাসৱৰ আজি সান্নিধ্য পাই আমি নিজকে ধন্য মানিছোঁ। ঈশ্বৰৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ, যাতে সৰ্বদা আমাক এনেধৰণৰ সাধুৰ সংগ যাতে দি থাকে। যেই কি নহওক, আমি ভাগৱতৰ মাজলৈ গৈছোঁ। আমি সৰ্বপ্ৰথমে আপোনাসৱৰ ওচৰত এটা মিনতি, আমি অকণমান আগবঢ়াই দিম, তাৰপিছতে আমাৰ বাপজন আছে, বাপজনক আমি ভাগৱত ভাগ দিম। তেখেতে গাব খুব সুন্দৰ সুৰ। ইতিমধ্যে আমি ND24 আমি ভাগৱত পাঠ কৰিছিলোঁ তেখেতৰ সৈতে। গতিকে আমি আপোনাসৱৰ অনুৰোধ ৰক্ষা কৰি আমি আৰম্ভ কৰি দিম, অলপ এটা কোড আৰম্ভ কৰি দিম, তাৰপিছতে তেখেতলৈ আমি ভাগৱত ভাগ দিম। তেখেতে ভাগৱত ভাগ গাই যাব, আৰু আমি তাৰ সমান্তৰালভাৱে যিখিনি কথা আমি জানিবলগীয়া, বুজিবলগীয়া, এই কথাখিনি সাধ্য অনুসাৰে আমি আগবঢ়াই যাম। এতিয়া আমি সৰ্বপ্ৰথমতে ভাগৱত ভাগ আৰম্ভ কৰাৰ আগতে কেইটামান কথা আমি জানিব লাগিব বাপাই সমস্ত। এই যে যোৱা বছৰ আপোনালোকে ভাগৱত শাস্ত্ৰ ভাগ
বহাগৰ 1 তাৰিখে পাঠ কৰিব লাগে বুলি মনলৈ যিটো সুবুদ্ধি আহিলে, কিয়নো ভাগৱত ভাগ আমি চৰ্চা কৰিব লাগে বা শ্ৰৱণ কৰিব লাগে, এই কথাখিনি আমি অকণমান জানি ল'ব লাগিব। যিকোনো এখন গ্ৰন্থ বা যিকোনো এটা অনুষ্ঠান কৰিবলৈ যাওঁতে সৰ্বপ্ৰথমে গ্ৰন্থখনৰ পাতনি বা অনুষ্ঠানটোৰ পাতনি আমি জানিব লাগিব। যদিও আপোনালোকে জানে সকলোখিনি কথা, জনা কথাখিনিকে আমি অৱগত কৰিম যে ভাগৱত 4টা অক্ষৰৰ দ্বাৰা ভাগৱত আৰম্ভ হৈছে, ভা গ ৱ দন্ত্যাত। এই ভাগৱতৰ সম্পৰ্কে আমি অকণমান যদি জানি নলওঁ, তেতিয়াহ'লে ভাগৱত আমি লুটিয়াই শেষ কৰি দিলেও আমি তাৰ তাৎপৰ্য বুজি পাবলৈ অসুবিধা হ'ব। গতিকে আমি ভাগৱতনো কি, এই সম্পৰ্কে আমি জানিব লাগিব। আৰু কোনোবা আহিবলগীয়া আছে নেকি? না আপোনাৰ কোনোবা আহিবলগীয়া আছে নেকি? না বাৰীপতি সেইফালে চাই আছে? তাৰমানে ভাগৱতৰ সন্মুখত বহি যদি আপোনালোকে ইফালে সিফালে চাই থাকে, মই কাক লৈ কথা ক'ম, হয় ন? গতিকে সেই কথাটো আপোনালোকক আমি অনুৰোধ জনাম। প্ৰথম কথা, সেইখিনি কথা আমি পাতিম। ভাগৱত, ভা শব্দটোৱে ভাদীপ্ত সচিদানন্দ, সচ্চিত আনন্দ ঈশ্বৰক বুজাইছে। ভা পদে ভাদীপ্ত সচিদানন্দ, গ গতি ঐচি অলৌকিক, ও বৰিষ্ঠম শাস্ত্ৰনম ত তৰিয়েব ভৱাৰ্ণৱম। এই ভৱসাগৰখন তৰি যাবৰ কাৰণে আমি কাষ চাপিব লাগিব ভাগৱতৰ ওচৰত। আকৌ ভাগৱতে কৈছে, ভা ভাবুক গেয়ং, গ জ্ঞান উদ্ভৱম, ও বৈষ্ণৱবিজ্ঞান তত্ত্ব দৰ্শনম। আকৌ শাস্ত্ৰত কৈছে, ভা পদে ভগৱন্ত ভক্তিকে হে কয়, গ পদে গোবিন্দৰ গুণ নাম চয়, ও পদে বেদৰ এহি অভিপ্ৰায়, তপদে তৰিয়োক কৃষ্ণ গুণ গায়। ভা শব্দটোৱে আমাক কি ক'লে? ভাৱতে ভগৱন্ত ভক্তিকেহে কয়, ভগৱন্তক ভক্তি কৰিব লাগিব, ভা শব্দটোৱে কৈছে। তো কেনেকৈ ভক্তি কৰিম, এই কথাটো জানিব লাগিব। আমাৰ ভাগৱতে সেইবিলাক শিক্ষা দিছে যে ভক্তি কেনেকৈ কৰিম, ভক্তি কৰা তৰিকাটো কি। পাছৰ গ শব্দটোৱে কৈছে, গ আখৰটোৱে কৈছে, গ পদে গোবিন্দৰ গুণনাম চয়। ভক্তি কৰিবলৈ হ'লে ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব। গ পদে গোবিন্দৰ গুণনাম চয়। এতিয়া গুণনাম কি, এই কথাটো জানিব লাগিব। ভা পদটোৱে ক'লে যে ভগৱন্তৰ ভক্তি কৰা, গ আখৰটোৱে ক'লে কি, কেনেকৈ ভক্তি কৰিবা, গোবিন্দৰ গুণনাম তুমি শ্ৰৱণ কীৰ্তন কৰা। গ পদে গোবিন্দৰ গুণনাম চয়, চয় মানে 6টা নহয়, আকৌ বহু বচন। এতিয়া গোবিন্দৰ গুণনাম কি কি কৈছে যে, মূৰ নাম কীৰ্তনত মূৰ গুণ নাম আকেহে কীৰ্তন কৰিবা অবিশ্ৰাম। মোৰ গুণ নাম, মোৰ জন্মকৰ্ম, মোৰ লীলাসমূহ যদি তুমি শ্ৰৱণ কীৰ্তন কৰা, অবিশ্ৰাম যদি লৈ থাকা, তেতিয়াহ'লে তোমাৰ ভক্তি হ'ব। কি কৈছে যে মূৰ জন্মকৰ্ম, মোৰেহে গুণৰ নাম, তাকেহে কীৰ্তন কৰিবা অবিশ্ৰাম। মোৰ নাম কীৰ্তনত কৰিবেক ৰতি, ইহাকে উত্তম বুলি কহিলোঁ ভকতি। উত্তম ভকতিটো কোনটো? ভগৱন্তৰ গুণ নাম যশ লীলাসমূহ শ্ৰৱণ কীৰ্তন যদি কৰি থাকোঁ, তেতিয়া আমাৰ ভক্তি বাঢ়িব, আৰু ভক্তি বাঢ়িলে আমি কি কৰিম, ভগৱন্তৰ পাখলৈ যাম, আৰু ভাগৱতৰ জ্ঞানৰ মাজেদি আমি ভৱ সংসাৰখন তৰি যাব পাৰিম। কথাটো বুজিলে নাই আইসকল? সেইটোৱেই গুণনাম। আৰু সেই উদ্দেশ্য আগত ৰাখি আপোনাৰ
ভাগৱত চৰ্চা কৰা কথাটো মনলৈ সিদ্ধান্ত আনিলে। গতিকে এই যে ভগৱন্তৰ গুণনামখিনি কি? যি গুণ চৰিত্ৰ নিৰ্মল, ভগৱন্তৰ এই জগতলৈ অৱতাৰ গ্ৰহণ কৰি দুষ্টক দমন, শান্তক পালন আৰু ধৰ্ম ৰক্ষাৰ কাৰণে যিমানখিনি লীলা কৰিলে সকলোখিনি জগতৰ কল্যাণৰ কাৰণে কৰিলে। সেইকাৰণে ভগৱন্তৰ গুণনামখিনি বা ভগৱন্তৰ লীলাখিনি আমি শ্ৰৱণ কৰিব লাগে। যি কৰ্মৰ দ্বাৰা জগতৰ পবিত্ৰতা আনে, যি কৰ্মৰ দ্বাৰা জগতৰ কল্যাণ হয়, ভগৱন্তৰ গুণনাম সেইকাৰণে আমি ল'ব লাগে। আৰু সেই গুণনামখিনি ভাগৱতত লিপিবদ্ধ কৰিছে আৰু সেই ভাগৱতৰ কথাই আজি আমি আপোনালোকৰ আগত শ্ৰৱণ কীৰ্তন কৰিম। এতিয়া সদ্যহতে আমি এটা কথা বুজিব লাগিব, এই ভগৱন্তৰ গুণনাম শ্ৰৱণ কৰিবলৈ হ'লে প্ৰথমতে আমি ঈশ্বৰৰ ওচৰত শৰণাপন্ন হ'ব লাগিব। ঈশ্বৰৰ ওচৰত শৰণাপন্ন হ'ব লাগিব। আপোনালোকে নিশ্চয় শৰণ গ্ৰহণ কৰিছে। শৰণ আছেনে নাই? আছে। শৰণ নথকা কোনোবা আছে নি? নাই। শৰণ হ'লে বঢ়িয়া কথা। শৰণেহে নিজ ভকতিৰ বীজ, মুকুতি তাহাৰ ফল। শৰণ বিনাই ভকতি কৰন্তে, এৱা ঘাটৰ যেন জল। এৱা ঘট জানে? কুমাৰসকলে মাটি পাত্ৰ বনায়, যিটো পাত্ৰ পাক নিদিয়াকৈ বনায় সেইটোকে এৱা ঘট বুলি কয়। তাত যিমানেই পানী দিয়ক সিমানেই পানীখিনি তললৈ গৈ থাকে, নহয়নে বাৰু? ঠিক তেনেকৈ আমাৰ দেহটো ভগৱন্তই এটা ঘটৰ নিচিনাকৈ সৃষ্টি কৰিলে। আমাৰ ঘটটোৰ নাম কি? মাটিৰ ভাণ্ড। আপোনালোকে শুনিছে? আমাৰ প্ৰতিমা পাণ্ডে আইগৰাকীয়ে খুব ধুনীয়াকৈ গীত এটাও গায় নে? আইসকল শুনিছে নাই? জানে চাগে গাব? মাটিৰে ভাণ্ড ভাঙিলে হৈবে খণ্ডে খণ্ড। এই মাটিৰ ভাণ্ডটি যেতিয়ালৈকে পাক কৰা নাযায়, বাস্তৱিকতে দেখা মাটিৰ পাত্ৰটো জুইত গৰম কৰা হয়, কিন্তু আমাৰ মানৱ দেহৰ যিটো ঘট, সেই ঘটটো গুৰুৰ ওচৰত পাক কৰা হয়। আৰু গুৰুৰ ওচৰত পাক কৰিলে কি হয়? পাক কৰিলে কি বুলি কোৱা হয়? সিদ্ধ বুলি কোৱা হয়। এতিয়াতো আমাৰ কোনোবা বাপ এজনে প্ৰসাদ সিদ্ধ কৰিছে। সিদ্ধ কৰিবলৈ যোৱাৰ আগতে চাউলটো কেঁচা থাকে, যেতিয়া জুইত গৰম দিয়ে তেতিয়া তাত কি হয়? সিদ্ধ হয়, সিদ্ধ প্ৰসাদ হয়। এই যে সিদ্ধ পুৰুষ বুলি যে কওঁ আমি, 4 সিদ্ধ বুলি পাইছে নহয়, সনক, সনাতন, সনত কুমাৰ, সুনন্দ, তেওঁলোকক কি বুলি কয়? সিদ্ধ পুৰুষ। অৰ্থাৎ সিজিলে। কেনেকৈ সিজিলে? ভগৱন্তৰ চৰণত আশ্ৰয় গ্ৰহণ কৰি তেওঁলোক সিদ্ধ হ'ল। আপোনাসবেও সিদ্ধ হৈ আছে। শৰণ ল'লে যেতিয়া সিদ্ধ হ'ল। কিন্তু শৰণ লোৱা দিনাখনিৰে পৰা যদি এবাৰো ঈশ্বৰৰ নাম লোৱা নাই, তেতিয়াহ'লে সেই সিদ্ধ যদিও হৈছিলে, কিন্তু সেই সিদ্ধ আকৌ কেঁচালৈ ৰূপান্তৰিত হ'ব। এতিয়া শৰণ সম্পৰ্কে আমি অকণমান কথা জানি ল'ব লাগিব। ভাগৱতলৈ যোৱাৰ আগতে এই কথাকেইটা জানি ল'ব লাগিব। প্ৰথম কথা, ভাগৱতৰ প্ৰকৃত অৰ্থ হ'ল আপোনালোকে জানি থকা কথাবিলাক পুনৰ মনত পেলাই দিয়া হয়। আপোনালোকে ভাগৱত জানে? 84 নৰক বা 84 লক্ষ জন্ম অতিক্ৰম কৰি 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 আহি আপোনালোকে মানৱ জীৱন পাইছে। বহু কষ্ট, বহুত দুখ আৰু যন্ত্ৰণা ভোগ কৰি 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 আহি আপোনালোকক মানৱ দেহ দিলে। মানৱ দেহটো এইকাৰণে দিলে, আপোনালোকে সংস্কাৰী হৈ আহিছে, সংস্কাৰ হৈ আহিছে। নহ'লেতো পোক পৰুৱা, গৰু ছাগলী অন্যান্য কিবাকিবি হৈ থাকিলেহেঁতেন, বা আগতে আছিলে, শাস্ত্ৰই কৈছে। আৰু সেইবিলাকৰ পৰা উত্তীৰ্ণ হৈ 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 আমি ক'লৈ আহিলোঁ? মানৱ দেহ পালোঁ। আৰু এই মানৱ দেহটো পোৱাৰ লগে লগে আকৌ আমি গুৰুৰ ওচৰলৈ গৈ সংস্কাৰ হৈ আমি দেহটো সিদ্ধ কৰিব লাগিব। আৰু এই সিদ্ধ কৰিব পাৰিলেহে আমাৰ ভাগৱতৰ কথাবিলাক মনত ৰ'ব। আপোনালোকেতো ভাগৱত বহুত শুনিছে? মনত আছেনে কিছুমান কথা? কিছুমান নাথাকে। কিয় নাথাকে? এই কথাটো আজি আমি জানিব লাগিব। আমি ভাগৱত শুনিছোঁ, বা অসমত
ইমূৰৰ পৰা সিমূৰলৈকে ভাগৱত চৰ্চা হৈ আছে, বহুত অনুষ্ঠান পাতিছে, ইউটিউবতো আজিকালি ভাগৱত পায়, শুনি থাকোঁ, কিন্তু আমি তাৰ তত্ত্ববিলাক গ্ৰহণ কৰিব নোৱাৰোঁ। ইয়াৰ কাৰণ এটা আছে। কেলৈ আছে? আমি এই কথাখিনি লক্ষ্য কৰিলেহে আমি ভাগৱত শুনিলে কামত আহিব। শ্ৰোতা 3 প্ৰকাৰ। শ্ৰোতা মানে গম পাইছেনে? যিসকলে শুনে তেওঁলোক শ্ৰোতা, আৰু যিয়ে কয় বক্তা। আজি আমি বক্তাৰ আসনত বহিলোঁ, আপোনালোকে শ্ৰোতাৰ আসনত বহিলে। আপোনালোক শ্ৰেষ্ঠ নে মই শ্ৰেষ্ঠ? কিন্তু শাস্ত্ৰই মোক নাই দিয়া। মই 2য় শ্ৰেণী আসনতহে বহিছোঁ। 1ম শ্ৰেণী আসনখন আপোনালোক। শ্ৰৱণ কীৰ্তনৰ ৰহস্য ভকতি, শ্ৰৱণটো আগত। কথাটো বুজিছেনে? আমি 2য় শ্ৰেণীৰ ভকতহে, আপোনালোকে 1ম শ্ৰেণী। শ্ৰৱণ আগত দিছে। যিসকলে শুনিবলৈ বিচাৰে, আমি ক'বলৈ বেছি ভাল পাওঁ। উপদেশ দিয়াটো আজিকালি সহজ, খুব সহজে উপদেশবিলাক আমি দি ফুৰিব পাৰোঁ, কিন্তু ভাল কথা শুনাৰ ধৈৰ্যতা আমাৰ নাথাকে। আমি আনৰ কথা নুশুনো, শুনিবলৈ ইচ্ছা প্ৰকাশ নকৰোঁ, কিন্তু আমি আনক ক'বলৈ বৰ হেঁপাহ কৰোঁ। এইটোৱে আমাৰ গুণ। সকলো নহয়, আমাৰহে, আপোনালোকৰ নহয়। গতিকে আপোনালোকে শ্ৰৱণ কৰিবলৈ খুব ধৈৰ্য সহকাৰে বহিছে। এতিয়া শ্ৰৱণ বুলি ক'বলৈ যাওঁতে তাতেও আকৌ 3টা প্ৰকাৰ আছে। যদিও আপোনালোকে বহিছে, বহুকেইজন ভকত বৈষ্ণৱ বহিছে, কিন্তু ইয়াৰ ভিতৰতে 3 প্ৰকাৰ শ্ৰৱণ আছে। এতিয়া কোনজনে কেনেধৰণে শ্ৰৱণ কৰিছে মই যদি কথাখিনি কৈ দিওঁ, তেতিয়াহ'লে গম পাব যে মই কোন শ্ৰেণীত বহি আছোঁ। হয়নে বাৰু কথাটো? আচ্ছা, এবিধ হ'ল প্ৰাকৃত শ্ৰৱণ। প্ৰাকৃত শ্ৰৱণ মানে গম পাইছেনে? প্ৰাকৃত মানে প্ৰকৃত নহয়, প্ৰাকৃত। প্ৰাকৃত মানে অধম। শাস্ত্ৰৰ ভাষাত প্ৰাকৃত শব্দটোৱে অধম বুজায়। অধমৰ পাছত কি আছে? মধ্যম, তাৰপিছত উত্তম। কৃষ্ণ কথা শ্ৰৱণত নাথাকে মনত, প্ৰাকৃত শ্ৰৱণ ইটো কহিলো সম্প্ৰত। কথা শুনে, এফালে শুনে, এফালে মাত ওলাই গুচি যায়, মনত নাথাকে। তেওঁ শুনি আছে, তেওঁ শ্ৰৱণ কৰি আছে, কিন্তু তেওঁ কথাবিলাক এফালে শুনিছে, এফালে গুচি গৈছে। এইটো হ'ল কি? প্ৰাকৃত শ্ৰৱণ। এতিয়া আপোনালোকে নহয় চাগে। মধ্যম শ্ৰৱণ কি? কৃষ্ণ কথা শ্ৰৱণত বিষয়ত মন, পৰবোধে দক্ষ নোহে মধ্যম শ্ৰৱণ। শ্ৰৱণ কীৰ্তনে বিষয়ত মন। যদিও ইয়াত বহি আছে, আইগৰাকী সেইফালে চাই আছে, তেওঁ ল'ৰাটোৰ কথাও চিন্তা কৰি আছে। কোনোবাই হয়তো সেইফালৰ পৰা গন্ধ আহি আছে, কিমান সোনকালে হ'ব ভাবি আছে। ল'ৰাটো আহি বহি দিলেহি, তাক চাবলগীয়া হ'ল। শ্ৰৱণ কীৰ্তন কৰিছে যদিও কি হৈছে? বিষয়ত মন। বিষয়ত মনটো এফালে দি থৈছে। পৰবোধে দক্ষ নোহে মধ্যম শ্ৰৱণ। বেলেগ কথা চিন্তা কৰা, শ্ৰৱণো কৰি আছে আৰু বেলেগ কথাও চিন্তা কৰি আছে, এইটো মধ্যম শ্ৰৱণ বুলি কৈছে। এতিয়া উত্তম শ্ৰৱণ কোনটো? আমি প্ৰাকৃত শ্ৰৱণ পালোঁ, প্ৰাকৃত শব্দটো অধম বুজায়। মধ্যম শ্ৰৱণ পালোঁ, উত্তম শ্ৰৱণ কাক বোলে? কথা শুনিলে বুজিলে কথা পৰত কহিত, উত্তম শ্ৰৱণ ইটো কহিলো নিষ্ঠত। বুজি পেলাইনে? যিসকলে শ্ৰৱণ কৰে, শুনে, কথাখিনি মনত ৰাখে আৰু সেই কথাখিনি আনৰ আগতো ক'বগৈ পাৰে, এইজনেই উত্তম শ্ৰৱণ। অৰ্থাৎ তেওঁ যিমানখিনি কথা শুনিলে গোটেইখিনি হৃদয়ত ল'লে, লৈ আকৌ কি কৰিছে? সেই ধৰ্ম, সেই কথা, সেই উত্তম শ্লোক বেলেগৰ আগত প্ৰকাশ কৰিছে, তেওঁ উত্তম শ্ৰৱণ। গতিকে আপোনাৰভাৱে উত্তম শাৰীত আছে। কথা শুনিব, বুজিব। এইখিনি কথা আপোনালোকৰ ঘৰৰ যদি কোনোবা নাই অহা, পৰিয়ালৰ যদি কোনোবা নাই অহা, লৈ যাব, তাত ক'ব। নহয়নে বাৰু? আজি বহাগৰ প্ৰথম দিনত
আমি যিকোনো সময় আপোনাভাৱে আমাক দিছে বা আপোনাভাৱে ঘৰৰ বিভিন্ন কাম এৰি আহি ইয়াত বহিছে, আমি যাতে খুব নিৰলে শ্ৰৱণ কৰিব পাৰোঁ আৰু এনেধৰণে শ্ৰৱণ কৰিলেহে আমাৰ ভাগৱতে ক্ৰিয়াশীল হৈ উঠিব। সেইকাৰণে ভাগৱত অনুষ্ঠান ঢেৰ পাতিছে, কিন্তু কাম নোহোৱা কাৰণ হ'ল আমি বিষয়খনৰ মাজত সোমাই থাকোঁ। এইকেইটা কথা জানিব লাগিব। এইবিলাক ভাগৱতৰে কথা। আমি পাঠলৈ যোৱাৰ আগতে কথাখিনি জানিব লাগিব। এতিয়া কথা হ'ল কি, আপোনালোকে বিষয় সংখ্যাখনত আছে, আমিও আছোঁ। বিভিন্ন কাম বন, বিভিন্ন আমাৰ চিন্তা ভাৱনা, আমি কেতিয়াও স্থিৰে বহি থাকিব নোৱাৰোঁ। ইটোৰ পাছত সিটো, ইটোৰ পাছত সিটো আমাৰ চিন্তা আহিয়ে থাকে। মনটো আহঁত গছৰ পাতৰ নিচিনা। আহঁত গছৰ পাত কেতিয়াও একেথিৰে থাকিব নোৱাৰে, লৰি থাকে। ঠিক আমাৰ মনবোৰ তেনেকুৱা। আমি ধীষ্টিৰে ভাগৱতলৈকে চাই ভাগৱতৰ কথাখিনি একান্ত মনে শ্ৰৱণ কৰিব পৰা ধৃষ্টতা বা ধৈৰ্য আমাৰ নাথাকে। কিন্তু থাকিবৰ কাৰণে আমি ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগিব, কৃপা খুজিব লাগিব। গতিকে এনেহেন অস্বস্থ বৃক্ষৰ নিচিনা মনটো, অস্বস্থ বৃক্ষৰ পাতৰ নিচিনা, আহঁত পাতৰ নিচিনা যেতিয়া আমাৰ মন, এনেকুৱা চঞ্চল মনত আমি ঈশ্বৰ ভক্তি কৰিব লাগিব। কেনেকৈ কৰিব? সৰ্বপ্ৰথমে আজি বহাগৰ প্ৰথম দিনত এটি মন্ত্ৰ আপোনালোকৰ আগলৈ আগবঢ়াম। সেই মন্ত্ৰটি ভাগৱততে আছে। যিটো মন্ত্ৰ, সেই মন্ত্ৰ জগতত প্ৰখ্যাত, তাতকৈ আৰু ডাঙৰ মন্ত্ৰ নাই। জানেনি মন্ত্ৰটো? এনেকুৱা এভাগ মন্ত্ৰ আছে, তাতকৈ আৰু ডাঙৰ মন্ত্ৰ নাই। জানেনি মন্ত্ৰটো? যিটো মন্ত্ৰ জানিলে মানুহ ঈশ্বৰ হৈ যায়, প্ৰমাণ আছে। ঈশ্বৰ হৈ যাব আপোনালোকে। এই মন্ত্ৰটো আজি আপোনালোকে জানি থওক, কাম আহিব লাগিব। গতিকে আমি সৰ্বপ্ৰথমে ভাগৱত ভাগ আৰম্ভ কৰিবলৈ যাওঁতে এটা মন্ত্ৰ উচ্চাৰণ কৰিছিলোঁ। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। তাত কেইটা আখৰ আছে? 12টা। এই মন্ত্ৰটো কোনে দিছিলে প্ৰথমতে? কোনে দিছিলে? এই মন্ত্ৰটো প্ৰথমতে দেৱৰ্ষি নাৰদে ধ্ৰুৱক দিছিলে। ধ্ৰুৱক যেতিয়া নিজৰ মাহীমাকে বা সতীয়া মাতৃয়ে তেওঁ কৈছিল পিতাকৰ কোলাত উঠিবলৈ যাওঁতে যে তুমি পিতৃৰ কোলাত উঠিবলৈ তোমাৰ যোগ্যতা নাই, আৰু যদি উঠিব খোজা তেন্তে তুমি এই জন্মত নহ'ব, পিছৰ জন্মত তুমি মোৰ গৰ্ভত স্থিতি হ'ব লাগিব, আৰু তেতিয়াহে বহিব পাৰিবা। তাৰ কাৰণে কি কৰিব লাগিব? বোলে তুমি ঈশ্বৰ সাধনা কৰাগৈ, বনলৈ যোৱা, বনত গৈ ঈশ্বৰক চিন্তা কৰা, আৰু ঈশ্বৰক চিন্তা কৰিলে তোমাক মোৰ গৰ্ভত জন্ম দিব, আৰু তাৰ পাছতে তুমি পিতৃকোলাত বহিব পাৰিবা। এতিয়া পোনপটীয়াকৈ আপোনালোকক এই কথাটো ক'বলৈ গৈছোঁ যে এই যে ধ্ৰুৱৰ পিতৃ উত্তানপাদৰ দুগৰাকী আই, এগৰাকী সুৰুচি, এগৰাকী সুনীতি, এইবিলাক কথা আপোনালোকে জানে। সুৰুচি আয়ে ধ্ৰুৱক এটা কথা কৈছিল যে বনলৈ যোৱা, ঈশ্বৰক আৰাধনা কৰা। এনেই ভালেই লাগিছে কথাটো, বেয়া কথাটো কোৱা নাই। কি বুলি কৈছে? যে বনলৈ যোৱা, বনত গৈ ঈশ্বৰ সাধনা কৰা, তেতিয়াহে তুমি পিতৃৰ কোলাত বহিব পাৰিবা। ভাল কথা নে? ভাল কথা। আচ্ছা, এতিয়া মই আপোনালোকক এটা প্ৰশ্ন কৰিম, উত্তৰটো দিব। প্ৰত্যেকগৰাকী মাতৃ, আপোনালোকে কেতিয়াবা ৰাতি 8টা বা 9টামান বজাত যেতিয়া আপোনালোকে সিদ্ধ প্ৰসাদ গ্ৰহণ কৰে, সিদ্ধ প্ৰসাদ গ্ৰহণ কৰাৰ সময়ত কেতিয়াবা জলকীয়া এটা আমি খাওঁ। কেতিয়াবা জলকীয়া ঘৰত নাথাকে, বাৰীত আছে, কিন্তু জলকীয়াটো অনা নহ'ল, খাবলৈ মন গৈছে। আচ্ছা, তেনে অৱস্থাত জলকীয়াটো লাগে, বাৰীৰ পৰা আনিব লাগে। আপোনাৰ ঘৰৰ শিশুটোক, সেই 5 বছৰীয়া শিশুটোক ক'ব নেকি যে তই বাৰীৰ পৰা জলকীয়াটো আনি দে? ক'বনে? নকয়। কিয় নকয়? জোকে খাব, পোকে খাব, সাপে খাব, ৰাতিৰ কথা, সৰু ল'ৰা, হয়নে? কিয় নকয়? আপুনিতো ভাতৰ পাৰ্টিত বহি আছে,
অৰ্থাৎ সেই কেঁচুৱাটো 5 বছৰীয়া ল'ৰাটোক বাহিৰলৈ যাবলৈ নিদিয়ে কিন্তু আজি হুৰুচিয়াই কি কৰিছে 5 বছৰ ল'ৰাটোক অৰণ্যলৈ যাবলৈ কৈছে ঈশ্বৰ সাধনা কৰিবলৈ কৈছে দেখাত ভাল উদ্দেশ্যটো দেখিবলৈ ভাল শুনিবলৈ ভাল কিন্তু উদ্দেশ্যটো হেতু নহয় এইকাৰণে যাবলৈ কৈছে অৰণ্যত তাক বাঘ ভালুকে খাই পেলাম এই 5 বছৰীয়া ল'ৰাটোৱে অৰণ্যত গৈ ঈশ্বৰ উপাসনা কৰিবলৈ পঠিওৱা মানে বিপদৰ মাজলৈ ঠেলি দিয়া কথাটো বুজি পালেনে চিন্তা কৰিব দেই কথাবিলাক বৰ ডাঙৰ এটা তত্ত্ব তাত সোমাই থাকে মানুহক দেখুৱাই কামটো ভাল কৰিলে শুনিবলৈ ভাল লগা কিন্তু ভিতৰি তেওঁ পৰিকল্পনাটো বেয়া অৰ্থাৎ 5 বছৰ ল'ৰাটোক ঈশ্বৰ উপাসনা কৰিবলৈ ক'লে ঈশ্বৰ উপাসনা কৰিলে বাঘ ভালুকে খাই পেলাব আৰু খতম তেওঁ পুত্ৰ উত্তম তেতিয়া ৰাজ শাসনত বহিব পাৰিব আৰু এই কথা কৈ যেতিয়া সুনীতি ধ্ৰুৱৰ মাতৃ সুনীতি দুটা বস্তু এক হ'ল সুৰুচি এক হ'ল সুনীতি আমাৰ মাজতো দুগৰাকী আই থাকে প্ৰত্যেকৰে থাকে আমি ৰুচিবোধ খাই ভাল পাওঁ পিন্ধি ভাল পাওঁ আৰু কোনোবা এগৰাকী আই সুনীতি নীতিত চলে কি নীতিত চলিলে শান্তি পাম নহয়নে বাৰু সুনীতিক ধ্ৰুৱ গৈ ক'লেগৈ যে মা এনেকুৱা তেনেকুৱা কথা মোক এনেকৈ কৈছে বোলে যোৱা যদি মাতৃয়ে কৈছে মাতৃ আজ্ঞা পালন কৰা তুমি গুচি যোৱা গুচি গ'ল ভয় নকৰিলে একো নাজানে গুচি যোৱাৰ লগে লগে অন্তৰ্যামী ভগৱন্তই দেখি আছে ঈশ্বৰ সাধনা কৰিবলৈ আহিছে কিন্তু একো নাজানে না শৰণ লৈছে না ভজন লৈছে না গুৰু মন্ত্ৰ জানে কিবা জানে ভগৱন্তৰে অৱতাৰী পুৰুষ দেৱৰ্ষি নাৰদো ভগৱানৰ অৱতাৰী আৰু ভগৱন্তৰ কাম বাঢ়ি গ'ল দেৱৰ্ষি নাৰদক আজ্ঞা কৰিলে যোৱা সেই সন্তানটিক তুমি বুজোৱা ঘূৰাই পঠোৱা অৰণ্যলৈ যাব নালাগে আৰু দেৱৰ্ষি নাৰদে আহি ধ্ৰুৱক বহু প্ৰকাৰে বুজালে যে তুমি যোৱা এই 5 বছৰ বয়সত তুমি অৰণ্যত ঈশ্বৰ সাধনা কৰিব নালাগে যোৱা আৰু ধ্ৰুৱৰ একাগ্ৰতা দৃঢ়তা মনত খেদভাৱ আছে যে মোৰ পিতৃকোলাত বহিবলৈ নিদিলে আৰু মাকে ক'লে যে যোৱা ঈশ্বৰ সাধনা কৰা তুমি এনেকুৱা এজন পিতৃকোলাত বহা যিজন পিতৃকোলাত বহিলে কোনোদিনে আৰু নামিবলগীয়া নহয় মাতৃৰ কথা শিৰগত কৰি একাগ্ৰতাভাৱে ধ্ৰুৱ ওলাই আহিলে আৰু ভগৱন্তৰ কাম বাঢ়িলে দেৱৰ্ষি নাৰদক পঠাই দিলে যে তেওঁ কিবা এটা শৃংখলা মাৰি দিয়া ধ্ৰুৱক পাকে প্ৰকাৰান্তে বুজালে কিন্তু ধ্ৰুৱ মান্তি নহ'ল তেতিয়া দেৱৰ্ষি নাৰদে সুধিলে তুমি যে ঈশ্বৰ সাধনা কৰিবলৈ আহিছা তুমি মন্ত্ৰ জানা জানো ঈশ্বৰ সাধনা কৰিবৰ কাৰণে মন্ত্ৰ লাগিব কথাটো মই সেইকাৰণে আনিছোঁ আমি জানিব লাগিব ঈশ্বৰ সাধনা কৰিবৰ কাৰণে আমি মন্ত্ৰ লাগিব তুমি মন্ত্ৰ জানা জানো তুমি শৰণ ল'লা জানো তোমাৰ গুৰু আছে জানো বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয় গুৰু নাই তেতিয়া ধ্ৰুৱই ক'লে যে তুমি মোৰ গুৰু হৈ দিয়া তুমি মোক মন্ত্ৰ শিকাই দিয়া আৰু তাত এটা প্ৰাৰ্থনা আমাৰ নামঘোষাত কৃপালু মাধৱ মহাপুৰুষে লিখিছে তোমাৰ চৰণৰ সেৱাৰ গোবিন্দ নাজানো একো পায় যিমতে সেৱাটো ৰহিব কৰোণা কৰিতে হৰি যোৱাই একদম উচ্চ প্ৰাৰ্থনা কোনো আশা নাই আপোনালোকে সেই প্ৰাৰ্থনা গাব তোমাৰ চৰণৰ সেৱাৰ গোবিন্দ নেজানো একো উপায় নেজানো তোমাক সেৱা কৰিবৰ কাৰণে যিমতে সেৱাটো ৰহিব কৰোণা কৰিতে হৰি যোৱাই যেনেধৰণে আহিছোঁ তেনেধৰণে চিন্তা চৰ্চা কৰি মোক তুমি সুবুদ্ধি প্ৰদান কৰা আৰু সেই সুবুদ্ধিৰে যাতে তোমাকেই ভজিব পাৰোঁ ধ্ৰুৱৰ প্ৰাৰ্থনা আৰু দেৱৰ্ষি নাৰদে তেতিয়া ক'লে যে ঠিক আছে হ'ব তুমি যোৱা আৰু কেনেকৈ তেওঁ ঈশ্বৰ উপাসনা কৰিব এই পদ্ধতিটো শিকাই দিলে সৰস্বতী নদীৰ পাৰত বহুৱালে স্নান কৰোৱাই লৈ এটা মন্ত্ৰ শিকাই দিলে দ্বাদশ মন্ত্ৰ ওম নমো ভগৱতে বাসুদেৱায় এই মন্ত্ৰকে তুমি জপ কৰিবা আৰু এই মন্ত্ৰ জপ কৰি থাকিলে তুমি ঈশ্বৰক এদিন লগ পাবা গতিকে আপোনাহক আমি বিষয়ৰ মাজত থকাৰ পাছত একো কৰিব নোৱাৰিলেও যাওঁতে খাওঁতে মেলোতে ওম নমো ভগৱতে বাসুদেৱায় যদি উচ্চাৰণ কৰি থাকে তেন্তে নিশ্চয় এদিন আপোনালোকৰ ভক্তি হ'ব যিটো ধ্ৰুৱক দেৱৰ্ষি নাৰদে দিছিলে আৰু সেই ওম নমো ভগৱতে বাসুদেৱায়ে ভাগৱতৰ প্ৰথম মন্ত্ৰ আৰু এই মন্ত্ৰটো জগতৰ আটাইতকৈ শ্ৰেষ্ঠ মন্ত্ৰ কি কৈছে আৰু এক মন্ত্ৰ কহোঁ শুনাহা বধানে জাতকৰে মন্ত্ৰ নাই
এহিতি ভুৱনে। মই এনেকুৱা এটা মন্ত্ৰৰ কথা ক'ম যিটো মন্ত্ৰৰ এই ত্ৰিভুৱনত আৰু তাতকৈ ডাঙৰ মন্ত্ৰ নাই। দ্বাদশ অক্ষৰ মন্ত্ৰ, মন্ত্ৰতে প্ৰধান, যাক জানিলেহে নৰ হুৱে ঈশ্বৰ সমান। দ্বাদশ অক্ষৰ মন্ত্ৰ মন্ত্ৰতে প্ৰধান, যাক জানিলে নৰ হুৱে ঈশ্বৰৰ সমান। ধ্ৰুৱ ঈশ্বৰ হৈ গ'ল, ঈশ্বৰ আহি গ'ল। আৰু এতিয়াও আপোনালোকৰ ধ্ৰুৱ লোক আছে, যি লোক আজিলৈকে ক'তো শেষ হৈ যোৱা নাই। গতিকে আপোনালোকে আজিৰ তাৰিখৰ পৰা ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায় 4 বাৰ উচ্চাৰণ কৰিব, 12 বাৰ উচ্চাৰণ কৰিব, যিমান পাৰে সিমান উচ্চাৰণ কৰিব। আৰু এই মন্ত্ৰৰ অৱগাহন যদি আপোনালোকে কৰি থাকে, আপোনালোকৰ মন ভাল লাগি থাকিব, কোনো বিপদৰ পৰা বা কোনো বিপদে আপোনালোকক কষ্ট দিব নোৱাৰে। কথাটো বুজিলে এইখিনিলৈকে? বোলে এই মন্ত্ৰৰ দ্বাৰা আমি কি কৰিলোঁ? ভাগৱত আৰম্ভ কৰিলোঁ।